ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন অংশৰূপে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাটো আনন্দৰাম বঁটা আৰু প্ৰজ্ঞান ভাৰতীৰ অধীনত বাণীকান্ত কাকতি বঁটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদান কৰা হয়। ডংকামকাম বাইচং প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিতৰণী অনুষ্ঠানত জিলাখনৰ 4,000 গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰাৰ লগতে 101 গৰাকী ছাত্ৰ ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও 111 গৰাকীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। লগতে বিগত বৰ্ষত বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসকলক 1,30,000 টকাকৈ প্ৰদান কৰা হয়। অনাগত দিনত চৰকাৰে গ্ৰহণ কৰা এই ধৰণৰ আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মনোবল বৃদ্ধি কৰিব বুলি মন্তব্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপ সিং টেৰন, বিধায়ক দৰ সিং ৰংহাং, জিলা আয়ুক্ত সাৰংগপানী শৰ্মা প্ৰমুখ্যে পৰিষদৰ একাংশ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। ছোৱালীবিলাকৰ মেট্ৰিক যদি ফাৰ্ষ্ট ডিভিজন পালে তেওঁলোকৰ চাইকেল দিয়া হৈছে, ল'ৰাবিলাকৰ 75% পালে স্কুটি দিয়া হৈছে। কোন চৰকাৰে দিছে? কোনো চৰকাৰে দিয়া নাই। কোন চৰকাৰে, কোন গভৰ্ণমেণ্টে যে ইউনিফৰ্ম ফ্ৰী, লগতে এডমিশ্যন ফ্ৰী, কলেজৰ এডমিশ্যন ফ্ৰী, ইউনিভাৰ্চিটি এডমিশ্যন ফ্ৰী, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পাৰ্ট 1 পাৰ্ট 2 তেওঁলোকৰ এডমিশ্যন ফ্ৰী। কোন চৰকাৰে মেট্ৰিক পাছ কৰাৰ পিছত ষ্টুডেণ্টবিলাকৰ কাৰণে 10,000 টকা তেওঁলোকৰ একাউণ্টত ভৰাই দিয়া হ'ব? কোন গভৰ্ণমেণ্টৰ দিনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ছোৱালীবিলাকৰ কাৰণে 12,500 পকেট মানি দিব? কোন চৰকাৰে পোষ্ট গ্ৰেজুৱেট পঢ়িবৰ কাৰণে, মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ কাৰণে 25,000 টকা তেওঁলোকৰ ষ্টুডেণ্টৰ একাউণ্ট ভৰাব? কোনে কৰিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোৱে আছে পৰিমাণত 4,000 টকা দিয়া হৈছে। বিজেপি চৰকাৰে কৰিছে, বেলেগ চৰকাৰে দিয়া নাই। এইটো অৰিজিনেল পাৰ্টিও দিয়া নাই, ডুপ্লিকেট পাৰ্টিও দিয়া নাই, খালি দিছে এইটো বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবিলাক ফ্ৰী দিয়া হৈছে। ফ্ৰী ডিষ্ট্ৰিবিউশ্যন চাইকেল, স্কুটি দিয়া ফ্ৰী দিয়া হৈছে। গতিকে সেইবিলাকৰ চাইকেলৰ দিয়াৰ নামত কোনোবা এডুকেশ্যন অফিচাৰে পইচা লৈছে নেকি? ষ্টুডেণ্টবোৰে 1 টকামান খুজিছে নেকি? 100 টকা লৈছে নেকি? কোনোবা লৈছে যদি হাত এনেকৈ উঠক। লৈছে নেকি? চাইকেল দিম। টিচাৰবিলাক লৈছে নেকি? আজিয়ে ছাছপেণ্ড কৰি দিম কোনোবা যদি লৈছে। লোৱা নাইতো, কোনোবা লোৱা নাইতো, নাগাই নাই প্ৰয়োজকতা। গতিকে ফ্ৰী, গতিকে টিচাৰ্ছবিলাকৰ নলয়। আৰু আমাৰ এডুকেশ্যন ছেক্ৰেটাৰী আৰু ব্লক ডেভেলপমেণ্ট অফিচাৰ্ছ, এডুকেশ্যন ষ্টাফবিলাকক নলয়। গতিকে আপোনালোকে এতিয়া ফ্ৰী দিয়া হ'ব, ফ্ৰী ডিষ্ট্ৰিবিউশ্যন বুলি লিখাইছে। ডিপুটি কমিশ্যনাৰ নলয়, আপোনালোকে জানিব। সকলোৱে ফ্ৰী দিয়া হ'ব। গতিকে সকলোলৈ মোৰ ফালৰ পৰা পুনৰবাৰ আৰু কাৰ্বভাৰৰ নমস্কাৰ জনাই আগন্তুক দিনত আপোনালোকক কপাৰেশ্যন পাম বুলি আৰু সহায়িকা পাম বুলি মই আশা ৰাখি সকলোলৈ আমি আকৌ মই ৰিপিট কৰিছোঁ, ইউনাইটেডলি we want to establish work culture, education culture, unity culture, peace culture, and all-round development culture in Karbi Anglong. Thank you to all. Thank you. West Karbi Anglong, আমি টোটেল 4,000 ওচৰা-ওচৰি আমি বাইচাইকেল লগতে 201 স্কুটি দিয়া হৈছে আৰু 111 এইটো আমি আনন্দৰাম বৰুৱাকে সেৱা দিয়া হৈছে। লগতে যিবিলাকৰ মাইক্ৰ' ফাইনেন্স লোন লৈছে পইচা দিয়া হৈছে আৰু যিবিলাকৰ চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে খেলি নহয় তেওঁলোকৰ কাৰণে আমি 40,000 আছে আৰু 36,000 আছে, সেইবিলাক আমি বেনিফিচিয়াৰী দিয়া হৈছে। লগতে যোৱাবাৰ বানপানী হৈছে, বিশেষকৈ আমাৰ বিভিন্ন সমষ্টিত বানপানী যিবিলাকৰ ঘৰ বাৰী গোটেইখিনি গুচি গৈছে, তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰৰ পৰা 1 লাখ দিয়া হৈছে। সেই গোটেইখিনি বেনিফিচিয়াৰীবিলাকৰ বিতৰণ কৰা আৰু সেই কাৰ্যসূচী আমাৰ অসম চৰকাৰৰ পৰা কাৰ্যসূচীটো লগাইছে 12 দিন। সেই 12 দিন চৰকাৰৰ যিমানখিনি বেনিফিচিয়াৰীবিলাকৰ দিবলগীয়া আঁচনি সেই 12 দিনতে বেলেগ
পশ্চিম কাৰ্বি আংলঙৰ পৰা জাছন সিংহীৰ ৰিপৰ্ট অসম টুডে।